নমস্কাৰ বন্ধু বান্ধৱীসকল HSLC পাছ নতুন 455টাকৈ পদ মুকলি হৈছে সিকিউৰিটি এসিস্টেন্টৰ এই পদকেইটাৰ বাবে কিদৰে এপ্লাই কৰিব লাগিব সিলেকশন প্ৰক্ৰিয়া কেনেকুৱা বা এক্সাম সিলেবাস কেনেকুৱা সকলোখিনি ভিডিঅটোত কম সময়তে আপোনালোকক জনাম প্ৰথমতে ভিডিঅটো লাইক কৰিব আৰু যি সকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব আহক ভিডিঅটো আৰম্ভ ইন্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা 455টা সিকিউৰিটি এসিস্টেন্ট তথা মোটৰ ট্ৰান্সপৰ্টৰ পদ মুকলি হৈছে আৰু ইয়াতে ক্যাটেগৰি ওয়াইজ ইউআৰত 219টা ওবিসি এনসিএল 90টা এসসি 51টা এসটি 49টা আৰু ইডব্লিউএছৰ বাবে 46টা পোষ্ট আছে আৰু দৰমহাৰ ক্ষেত্ৰত লেভেল 3 21700 পৰা 69100 পে বেণ্ডত আপোনালোকে দৰমহা লাভ কৰিব তো এতিয়া কথা হৈছে আমাৰ অসমত এক্সাম কোড হ'ব এটো এটা সৰ্বভাৰতীয় ভ্যাকেন্সি হয় আৰু আমাৰ অসমৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ এই পাঁচটা প্লেছত পৰীক্ষা অনুষ্ঠিত হ'ব পদখিনিৰ বাবে বয়সৰ সময়সীমা 18 বছৰৰ পৰা 27 বছৰৰ সকলো ক্যান্ডিডেটে এপ্লাই কৰিব পাৰে কিন্তু যদি আপুনি ওবিসি হয় তেনেহলে 3 বছৰ এজ ৰিলেক্সেশন পাব অৰ্থাৎ আপ টু 30 ইয়াৰ্স লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এসসি এসটিৰ বাবে 5 বছৰ এজ ৰিলেক্সেশন আছে তেওঁলোকে ইয়াতে 32 ইয়াৰ্স লৈকে এপ্লাই কৰিবৰ বাবে এলিজিবল হ'ব তো পদখিনিৰ বাবে প্ৰফেশনাল কোৱালিফিকেশনৰ উল্লেখ কৰিছে চাওক ইয়াতে ভ্যালিড ড্ৰাইভিং লাইসেন্স মোটৰ কাৰ এলএমভি আপোনালোকৰ থকাটো প্ৰয়োজন আৰু লগতে আপোনালোকে কিছু ক্ষেত্ৰত মোটৰ মেকানিজম জনাটো প্ৰয়োজন সৰু সুৰা ডিফেক্ট হলে গাড়ীখন ভাল কৰিব পৰা হ'ব লাগিব অৰ্থাৎ অকনমান অভিজ্ঞতাৰ প্ৰয়োজন আছে ইয়াতে ডাইৰেক্টলি অভিজ্ঞতাৰ কথাও কৈছে মিনিমাম এবছৰৰ ড্ৰাইভিং এক্সপেৰিয়েন্স থকাটো প্ৰয়োজন কোড থাকিব লাগিব তেনেকুৱা ধৰণৰ একো বিশেষ কোৱা নাই আপোনালোকে এটো ভালদৰে জানি বুজি এপ্লাই কৰা উচিত যাতে আপোনালোকে এবছৰ আসলতে গাড়ী চলাই পাইছে বিশেষকৈ চাৰিচকীয়া তেনেকুৱা হোৱাটো প্ৰয়োজন এপ্লাই কৰিবৰ বাবে আবেদন মাচুলটো অকনমান বেছি ৰাখিছে আনৰিজাৰ্ভ ওবিসি ইডব্লিউএছৰ বাবে 650 টকা আৰু অন্যান্য ক্যান্ডিডেটৰ বাবে 550 টকা 6 ছেপ্টেম্বৰৰ পৰা ইতিমধ্যে এপ্লাই আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 28 ছেপ্টেম্বৰ 2025 তো আমাৰ ওয়েবসাইট educationforassam.com ত সকলোবিলাক লিংক দিয়া হৈছে আপোনালোকে ডেসক্ৰিপচনৰ পৰা আহি এডভাৰটাইজমেন্টটো চাই ল'ব পাৰে লগতে অনলাইন এপ্লাই কৰাৰ লিংক অফিচিয়েল ডিটেইল এডভাৰটাইজমেন্ট সকলো দিয়া আছে তো এতিয়া সিলেকশন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আপোনালোকে মন কৰক প্ৰথমতে টায়াৰ 1ত এটা লিখিত পৰীক্ষা হ'ব 100 নম্বৰ থাকিব 1 ঘণ্টা সময় দিয়া হ'ব ইয়াতে 5টা টপিক উল্লেখ কৰিছে General awareness, basic transport driving rules, quantitative aptitude, numerical, analytical, logical ability আৰু reasoning আৰু English language প্ৰতিটো টপিকত 20 নম্বৰ কৈ থাকিব ড্ৰাইভিংৰ ক্ষেত্ৰত আপোনালোকে মন কৰক ড্ৰাইভিংৰ ডাইৰেক্টলি এটা পাৰ্ট দিছে য'ত 20 নম্বৰ থাকিব আৰু আপোনালোকে এইটো কোৱালিফাই কৰিলে এটা ইন্টাৰভিউ দিব লাগিব ইন্টাৰভিউ বুলি কোতে মোটৰ মেকানিজিং এণ্ড ড্ৰাইভিং টেষ্ট কম ইন্টাৰভিউ বুলি কৈছে আপোনালোকক গাড়ী চলাব দিব লগতে সৰু সুৰা গাড়ীৰ ডিফেক্ট আপোনালোকে বুজি পাব লাগিব তো তেনেকুৱা বস্তুখিনি আপোনালোকে যদি জানে তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰে তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া আৰু আগন্তুক বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে অসমীয়া ইংৰাজী মাধ্যমৰ পিডিএফ যদি লাগে assamgkpdf.com ভিজিট কৰিব ৰেলৱেৰ বাবে গ্ৰুপ ডিৰ বাবে ইতিমধ্যে আমি অসমীয়া মাধ্যমৰ 14000 প্ৰশ্ন উত্তৰ থকা পিডিএফ প্ৰস্তুত কৰি উলিয়াইছো মাত্ৰ 120 টকা ডেসক্ৰিপচনৰ লিংক চেক কৰিব পাৰে অথবা আগন্তুক এডিআৰই ডিএইচএছ সকলো এক্সামৰ বাবে আপোনালোকে আমাৰ ওয়েবসাইট assamgkpdf.com ভিজিট কৰি কম দামতে পিডিএফ কিনি ল'ব পাৰে ধন্যবাদ